প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া আমৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু দেখিছেনে ধুনীয়াকৈ মই প্লেটত সজাই থৈছোঁ। এয়া জ্বলা মিঠা আমৰ আচাৰ। আপোনালোকে চাটনি বুলিও ক'ব পাৰে, জাম বুলিও ক'ব পাৰে, জেলি বুলিও ক'ব পাৰে। বাৰু যিয়েই নহওক, দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ বহুত সোৱাদ লগা হয় আৰু মছলাৰ কম্বিনেশ্যন ইমান ধুনীয়াকৈ মই দিছোঁ। এনেদৰে যদি বনাই আপোনালোকৰ ল'ৰা ছোৱালীয়ে টিফিনত এই আচাৰটোৱেই লৈ যাব। আমৰ জ্বলা মিঠা আচাৰটোৱেই তেওঁলোকে ভাল পাব। বহুত ধুনীয়া সোৱাদ লগা এইটো আচাৰ আৰু চবতকৈ ডাঙৰ কথা কি জানেনে, এই আচাৰটো মাত্ৰ 10 মিনিটতে বনাব পাৰি আৰু বনায়ে খাব পাৰি। মানে টাইম একেবাৰে নালাগে, বনাবলৈও নালাগে, খাবলৈও নালাগে, বনায়ে খাব পাৰি। আৰু মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া চামুচ লৈ এয়া চাওকচোন, এয়া দেখিছেনে একদম মানে টিফিনত দিলেও একেবাৰে লিক নহয়। বহুত ধুনীয়া এইটো আচাৰ আৰু একেবাৰে কম তেলেৰে বনাইছোঁ। আৰু এই আমৰ জ্বলা মিঠা আচাৰকণ মইনো কেনেধৰণৰে বনালোঁ তাকে মই আপোনালোকৰ আগত এতিয়া দেখুৱাম, আহক। আজি ৰেচিপিটো বনাবৰ কাৰণে মই এয়া আম লৈছোঁ, 2টা আম লৈছোঁ। তথাপিতো এয়া আধা কেজি হ'ব। প্ৰথমে আম দুটা খুব ভাল ধৰণৰে ধুই ল'লোঁ আৰু ধুই লোৱাৰ পিছত এতিয়া মই আম দুটাৰ বাকলি গুচাই ল'ম। আম দুটা ধুনীয়াকৈ মই এয়া বাকলি গুচাই ল'লোঁ আৰু এতিয়া আম দুটা সৰু সৰুকৈ নাকাটি এইবাৰ মই পিহনাত পিচি জ্বলা মিঠা আচাৰ বনাই দেখুৱাম আপোনালোকক। এনেদৰে বনালে বহুত ভাল হয় খাবলৈ আৰু একদম কম সময়তে হয়। এয়া আমখিনি মই ধুনীয়াকৈ পিহি ল'লোঁ, একেবাৰে মিহি মিহিকৈ, দেখিছেনে। আৰু আম আমাৰ তৈয়াৰ হৈ গ'ল বনাবৰ কাৰণে। এতিয়া মই আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ। এয়া দেখিছেনে, এয়া হৈছে সৰিয়হ, হালধীয়া সৰিয়হ আৰু ক'লা সৰিয়হ দুইটা মিলাই মই 2 চামুচ ভিনেগাৰত তিয়াই থৈছিলোঁ। পানীত তিয়াব নালাগে, পানীত তিয়ালে তিতাও হ'ব পাৰে, সেইকাৰণে মই ভিনেগাৰত তিয়াই থৈছিলোঁ। আৰু এয়া ধুনীয়াকৈ মই পিচি ল'লোঁ। পিছাটো নেদেখুৱালোঁ আৰু সকলোৱে জানেই, ভিনেগাৰো চিনি পায়েই, নহয় জানো বাৰু। এতিয়া আহকচোন মইনো কেনেধৰণে বনাওঁ আপোনালোকক দেখুৱাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীত এয়া মই মিঠাতেল দিছোঁ। মিঠাতেল বহুত বেছি দিয়া নাই, ডাঙৰ চামুচেৰে 2 চামুচমান এয়া মিঠাতেল হ'ব। বেছি মিঠাতেল দিব নালাগে বাৰু এইটো আচাৰত, জ্বলা মিঠা আচাৰত। মিঠাতেলেই হওক বা যিয়েই নহওক, তেল বেছি নিদিলেও হ'ব। আৰু এতিয়া মই তেলখিনি অকণমান গৰম হ'বলৈ দিম। এয়া তেলখিনি আমাৰ ধুনীয়াকৈ গৰম হৈ গৈছে আৰু তেলখিনি গৰম হৈ যোৱাৰ লগে লগে মই গেছৰ ফ্লেমটো চিম কৰি দিছোঁ। অফ কৰা নাই গেছটো, চিম কৰিছোঁ দেই। আৰু এয়া লৈছোঁ 5 ফোৰণ আধা চামুচ, বেছি নহয়, মাত্ৰ আধা চামুচ লৈছোঁ। আৰু তাতে লৈছোঁ মই এয়া ইলাইচি 3টা, গোটাকেই দিছোঁ, মানে অকণমান ফালি দিছোঁ। আৰু এয়া লং 3টা, 2টা বা 3টা লং দি দিছোঁ। এয়া আমখিনি ইয়াতে দি দিছোঁ। আমখিনি ইয়াতে দি দিলোঁ আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই দিম। এই দেখিছেনে, আৰু এতিয়া পিচি থোৱা এয়া সৰিয়হখিনিও মই ইয়াতে দি দিছোঁ আৰু এইখিনিও মই ভালকৈ লৰাই দিম। এতিয়া গেছৰ ফ্লেমটো অকণমান মই বেছি কৰি দিছোঁ, মিডিয়াম কৰি দিছোঁ। আৰু এতিয়া এয়া মই নিমখ দিছোঁ। এইটো নৰ্মেল নিমখ হয়, আধা চামুচ, সোৱাদ অনুসৰি দিব লাগে। আৰু এয়া হৈছে ক'লা নিমখ, 2টা নিমখ মই মিলাই দিছোঁ। 2টা নিমখ মিলাই দিলে খাবলৈ ভাল লাগে। আৰু এয়া দেখিছেনে হালধি দিছোঁ। আৰু এইবোৰ নিজৰ হিচাপত লৈ ল'ব লাগে, কিমান আৰু দিয়ে, আমৰ পৰিমাণ যিমান লয় সেই হিচাপে আপোনালোকে এনেধৰণৰে নিমখ হালধি মিলাই ল'ব লাগে। আৰু এতিয়া এইখিনি মই অকণমান দেৰি লৰাই থাকিম। এনেদৰে ভাজি ল'লে আমাৰ আমখিনি অকণমান কোমল হৈ যাব। মই কৈছোঁৱেই, এয়া আমৰ আচাৰ, জ্বলা মিঠা আমৰ আচাৰ আমি বনায়ে খাব পাৰিম, সেইকাৰণে অকণমান ভাজি লৈছোঁ। তেতিয়া আমি বনায়ে খাব পৰাকৈ আমাৰ তৈয়াৰ হৈ যাব। এয়া দেখিছেনে, মই ধুনীয়াকৈ লৰাই আছোঁ যাতে তলত নালাগে, তলত লাগি যাবও পাৰে আৰু আমাৰ আমখিনিও অলপ সিজি যায়। এয়া চাওক, এনেদৰে মই লৰাই আছোঁ। এতিয়া মই ইয়াতে দি দিম চেনি। আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে, চেনি নিজৰ জোখমতে দি দিব। যিহেতু আমটো টেঙা আৰু এইটো জ্বলা মিঠা আচাৰ, অকণমান দিলেহে ভাল হ'ব চেনি, নহয় জানো বাৰু।
আৰু মই 4-5 চামুচমান চেনি দিছোঁ চাহ খোৱা চামুচেৰে আৰু এইটো জোখতে ধুনীয়াকৈ হৈ যাব আৰু পানী দিয়াৰ লগে লগে অকণমান জুলীয়া হৈ গৈছে দেখিছেনে আপোনালোকে এয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি এয়া মই লৰাই আছোঁ আৰু চেনি দিয়াৰ লগে লগে অকণমান জুলীয়া হৈ গৈছিল আৰু এতিয়া লাহে লাহে আমাৰ আমখিনি ডাঠ হ'বলৈ আহিছে দেখিছেনে বাৰু এতিয়া মই ইয়াত আৰু এটা মেইন বস্তু মিলাম সেয়া হৈছে এয়া মছলা এয়া কি মছলা গম পাইনে এয়া হৈছে ধনিয়া আৰু চফ মাত্ৰ একো দিয়া নাই মাত্ৰ ধনিয়া আৰু চফ অকণমান মই ভাজি গুড়ি কৰি থৈছিলোঁ সেইকাৰণে আপোনালোকক নেদেখুৱালোঁ এচামুচ চফ আৰু এচামুচ ধনিয়া আৰু এইখিনি মই ইয়াতে দি দিম এই চফ আৰু ধনিয়া দিয়াৰ লগে লগে ইমান ধুনীয়া এটা গন্ধ আহে নহয় আৰু মই এই মছলাটো মানে বনাই থৈয়ে দিওঁ কেতিয়াবা চব্জিটো দিওঁ বা আচাৰত লাগিয়ে থাকে সেইকাৰণে মই এনেদৰে থৈ দিওঁ আৰু দিয়াৰ লগে লগে আমাৰ এয়া দেখিছেনে কিমান ধুনীয়া একদম গাঢ়া হৈ আহিছে আৰু ভাল ধৰণৰে মই মিলাই দিছোঁ আচাৰত মছলাখিনি ধুনীয়াকৈ লাগি যায় এয়া চাওকচোন এতিয়া আমাৰ আৰু এটা মেইন বস্তু মিলাবলৈ আছে সেইটো বাৰু হৈছে জলকীয়া যদি আচাৰত নিদিওঁ কেনেকৈ হ'ব নহয়নে আৰু আপোনালোকে যিমান জ্বলা খায় সিমান পৰিমাণে দি দিব মই এয়া এচামুচ কাশ্মীৰী লাল মিৰ্চ দিছোঁ এইটো বহুত বেছি জ্বলা নহয় আৰু এইটো দিলে কালাৰটোও ধুনীয়া হয় আৰু অকণমানহে জ্বলা হ'ব কাৰণ আমি বহুত বেছি জ্বলা নাখাওঁ সেইকাৰণে মই প্ৰায় কাশ্মীৰী লাল মিৰ্চটো ব্যৱহাৰ কৰোঁ তেতিয়া বহুত বেছি জ্বলা নহয় আৰু আচাৰটোও দেখিবলৈ ধুনীয়া হয় কালাৰটো বহুত ধুনীয়া আহে এয়া দেখিছেনে দিয়াৰ লগে লগে কিমান ধুনীয়া এটা ৰং আহি গৈছে আৰু কিমান ধুনীয়া গন্ধ আহিছে ন মই এয়া আমৰ আচাৰ আমাৰ তৈয়াৰ হৈ গ'ল দেখিছেনে ডাঠ হৈ গৈছে আৰু মই এতিয়া গেছটো অফ কৰি দিওঁ ঠাণ্ডা হোৱাৰ লগে লগে আৰু অকণমান ডাঠ হৈ যাব আৰু দেখিবলৈ বহুত ধুনীয়া হৈছে খাবলৈও সোৱাদ লগা হয় আৰু বহুত ধুনীয়া গন্ধ আহিছে মই ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক আকৌ এবাৰ দেখুৱাম বটলত ভৰাই এয়া এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হ'বলৈ দিওঁতে ওপৰত ঢাকোনখন কেতিয়াও নলগাব ওপৰত যদি আমি ঢাকোনখন লগাই দিওঁ তেতিয়া ভাপ হৈ পানীখিনি ইয়াত পৰিব আৰু আচাৰটো আমাৰ বেয়া হৈ যাব একদম মনত ৰাখিবলগীয়া কথা দেই এইটো মানুহৰ আচাৰ তেনেবোৰ কাৰণতে সৰু সৰু কথাতে কি হয় বেয়া হৈ যায় এয়া মোৰ আচাৰখিনি বনাই হৈ গ'ল আপোনালোকক দেখুৱাবৰ কাৰণে মই ধুনীয়াকৈ সজাই থৈছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে আমৰ জ্বলা মিঠা আচাৰ খাবলৈ বহুত সোৱাদ লগা ৰুটি ভাত পৰঠা চবৰ লগতে খালে সোৱাদ বাঢ়িহে যায় আৰু ল'ৰা ছোৱালীক আপোনালোকে টিফিনত দিব পাৰিব একেবাৰে লিক নহয় দেখিছেনে এয়া ইমান ধুনীয়া হৈছে দেখিবলৈ খাবলৈ আৰু আপোনালোকে যদি বনোৱা নাই এনেধৰণৰে এবাৰ ট্ৰাই কৰি চাব পাৰিব আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ আচাৰ ভৰাবৰ কাৰণে মই এয়া এটা চিচাৰ বটল লৈছোঁ আৰু বটলটো প্ৰথমে খুব ভালদৰে ধুই সুন্দৰকৈ শুকুৱাই লৈছোঁ এয়া আচাৰখিনি মই ধুনীয়াকৈ বটলত ভৰাই ল'লোঁ আৰু আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছতহে আমি বটলত ভৰাব লাগে তেতিয়াহে আমাৰ আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকিব এয়া